নমস্কাৰ মিড ডে 18 হৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা এক ব্ৰেকিং নিউজ সাবুৱা থানাৰ গোচৰত দুখমুক্ত হৈছে অখিল গগৈ এনে আদালতে অভিযোগ মুক্ত কৰে অখিল গগৈক অখিল সহ আন দুই অভিযুক্তকো দুখমুক্ত কৰিছে আদালতে ভাস্কৰ জ্যোতি ফুকনৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম কৰা হৈছে যদিও তেওঁৰ ওপৰত আৰোপ কৰা ইউপি আইনৰ 16 নং ধাৰা প্ৰত্যাহাৰ কৰা হৈছে অখিল গগৈ ভূপেন গগৈ আৰু জগজিৎ গোহাঁই সাবুৱা থানা গোচৰৰ পৰা সম্পূৰ্ণ মুক্ত হৈছে যদিও অখিল গগৈ পূৰ্বে জামিন লাভ কৰিছিল সাবুৱা থানা গোচৰত এতিয়া চানমাৰী থানাৰ গোচৰৰ চাৰ্জ ফ্ৰেমৰ চলি আছে শুনানি চানমাৰী থানাৰ গোচৰত মুক্ত হলে মুকলি আকাশৰ তললৈ আহিব পাৰিব অখিল গগৈ সাবুৱা থানাৰ গোচৰত দুখমুক্ত হৈছে অখিল গগৈ এনে আদালতে অভিযোগ মুক্ত কৰে অখিল গগৈক অখিল সহ আন দুই অভিযুক্তকো দুখমুক্ত ঘোষণা কৰিছে আদালতে আমি পূৰ্বতেকৈ গৈছো আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য আপোনাৰ ওচৰলৈ আহিছো আৰু আমি ইতিমধ্যে দুখমুক্ত ঘোষণা কৰিছে আৰু চানমাৰী থানাৰ গোচৰটো যদি মুক্ত হয় তেনেহলে হয়তো মুকলি আকাশৰ তললৈ আহিব পাৰিব অখিল গগৈ চাওক এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ বুলি ক'ব পাৰি কাৰণ 1.5 বছৰ ধৰি অখিল গগৈ কাৰাগাৰত আছে আৰু 1.5 বছৰীয়া এই কাৰাগাৰৰ সময়ছোৱাত অখিল গগৈৰ বিৰুদ্ধে পূৰ্বৰে প্ৰথমে 11টা গোচৰ আৰু তাৰ পিছত যদিওবা বাকী গোচৰসমূহত জামিন লাভ কৰাৰ পিছত এই মুহূৰ্তত চানমাৰী থানাৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে আছিলে আৰু বিধায়ক হৈ থকাৰ পিছত অখিল গগৈ ন্যায়ৰ আদালতলৈ আজি লৈ অহা হৈছিলে আৰু ন্যায় আদালতত অখিল গগৈৰ দুটাকৈ গোচৰ সাবুৱা আৰু চানমাৰী থানাৰ চাৰ্জ ফ্ৰেমৰ শুনানিৰ বাবে অখিল গগৈক লৈ অহা হৈছিলে আৰু তাৰ পিছত এই মুহূৰ্তত আটাইতকৈ ডাঙৰ বিষয় যি মই কৈছো সেয়া হৈছে যে সাবুৱা থানাত অখিল গগৈৰ বিৰুদ্ধে থকা যিখিনি অভিযোগ আছিলে সেই অভিযোগখিনি প্ৰতিপন্ন কৰিব নোৱাৰিলে ন্যায় আৰু যাৰ কাৰণে আদালতে অখিল গগৈ তথা অখিল গগৈ পূৰ্বতে অখিল গগৈক সেই গোচৰত জামিন দিয়া হৈছিলে যদিও অখিল গগৈৰ বিৰুদ্ধে থকা সেই অভিযোগখিনি খণ্ডন কৰিছে আৰু যাৰ কাৰণে অখিল গগৈক এতিয়াৰে পৰা সাবুৱা থানাত থকা সেই গোচৰটোৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে দোষমুক্ত কৰা হৈছে একেদৰে কোৱা হ'ব পাৰে যে এই মুহূৰ্তত অখিল গগৈৰ বিৰুদ্ধে থকা মূল যিটো গোচৰ সেই গোচৰ চানমাৰীত থকা সেই গোচৰটোৱে এই মুহূৰ্তত অখিল গগৈৰ চাৰ্জ ফ্ৰেম চলাই থকা হৈছে হয়তো 2টা দিনৰ কাৰণে প্ৰয়োজন হ'ব আৰু 2টা দিনৰ পিছত হয়তো সেয়া প্ৰতিপন্ন হ'ব যে অখিল গগৈৰ বিৰুদ্ধে থকা এই অভিযোগ আচলতে কিমান দূৰ সত্যাসত্য সকলো হয়তো আদালতে মজিয়াত বিচাৰ কৰিব কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছিলে যি সময়ত ৰাইজৰ দল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেখেতসকলে অভিযোগ উত্থাপন কৰি আহিছিলে যে ৰাজনৈতিক ষড়যন্ত্ৰত ব্যৱহৃত হৈছিলে নেকি আচলতে বা চৰকাৰী হেঁচা লাভ কৰিছিলে নেকি ন্যায় আৰু যাৰ কাৰণে অখিল গগৈৰ বিৰুদ্ধে সাবুৱা থানাত থকা যিটো শিলগুটি আৰক্ষীক দলীয় যিটো গোচৰ আছিলে সেই গোচৰটোৰ ক্ষেত্ৰতো অখিল গগৈক সাঙুৰি লোৱা হৈছিলে অভিযোগ কৰা হৈছিল আৰু সেই অভিযোগ আজি আদালতৰ মজিয়াত খণ্ডন হৈছে আৰু যাৰ কাৰণে অখিল গগৈ তথা চাৰিগৰাকী আছিলে যদিওবা অখিল গগৈ আৰু আন দুগৰাকী পূৰ্বেই জামিন লাভ কৰিছিলে গোচৰটোৰ ক্ষেত্ৰত অৰ্থাৎ আজি সেই কথাই প্ৰমাণ কৰাৰ দিশে আগবাঢ়িছে নেকি ৰাজনৈতিক ষড়যন্ত্ৰত ব্যৱহৃত হৈছিলে নেকি ন্যায় সেই কথাটো প্ৰমাণ কৰাৰ দিশে আগবাঢ়িছে নেকি কাৰণ সাবুৱা থানাত গোচৰৰ ক্ষেত্ৰত অখিল গগৈ সম্পূৰ্ণৰূপে দোষমুক্ত ইতিমধ্যে ন্যায় আদালতে কৈছে অখিল গগৈক সাবুৱা থানা যি গোচৰ সেই গোচৰ দুখমুক্ত ইতিমধ্যে আজি ন্যায় আদালতত কৰিলে আৰু এই কথা অতি স্পষ্টকৈ প্ৰমাণ কৰি দিলে যে কা আন্দোলন স্তব্ধ কৰিবৰ কাৰণে অখিল গগৈক ভুৱা আৰু ষড়যন্ত্ৰমূলক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ভুৱা আৰু ষড়যন্ত্ৰমূলক গোচৰত গ্ৰেপ্তাৰী তেখেতৰ গোচৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা NIA হাতলৈ হস্তান্তৰ কৰা গৈছিল আমি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰত দেখা পাই আহিছিল যে যেতিয়াই কোনোবাই চৰকাৰৰ বিৰুদ্ধে মাত মাতে সেই প্ৰতিবাদী কণ্ঠক স্তব্ধ কৰিবলৈ হয় CBI লগাই দিয়ে নহলে কাৰোবাক NIA লগাই দিয়ে নহলে কাৰোবাক ED লগাই দিয়ে আৰু অখিল গগৈৰ ক্ষেত্ৰতো একেটাই কথা হৈছিল বুলি আমি অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ দিনৰ পৰা কৈ আহিছিলোঁ আৰু সেই কথাই আজি NIA আদালতত প্ৰমাণ হ'ল আমি ভাবোঁ ৰাজনৈতিক উদ্দেশ্যত NIAক অখিল গগৈৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছিল আৰু এইধৰণে ৰাজনৈতিক উদ্দেশ্যত তদন্তকাৰী সংস্থাসমূহ ব্যৱহাৰ কৰি থকাটো আচলতে এটা ডাঙৰ অপৰাধ বুলি ভাবোঁ আৰু আজি এই ঘটনাৰ পৰা কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে কওক বা অসমৰ বিজেপি চৰকাৰখনে হওক দুয়োখন চৰকাৰে এটা শিক্ষা ল'ব বুলি আমি আশাবাদী যিটো মূল গোচৰ যিহেতু সাবুৱা থানাৰ গোচৰত অখিল গগৈ ইতিমধ্যে জামিন লাভ কৰিছিলে মূল গোচৰটো চানমাৰী থানাত আছে এই গোচৰৰ আজি যিহেতুকে চাৰ্জ ফ্ৰেমৰ শুনানি আছিলে গতিকে এই প্ৰক্ৰিয়াটো হৈছে কিমান দিনৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনা থাকিব বা আচলতে কেতিয়ালৈকে এই গোচৰটোৰ ক্ষেত্ৰতো যদি আচলতে সাবুৱা থানাৰ গোচৰৰ দৰে একেই ৰূপ যদি চানমাৰী থানাৰ গোচৰ হয় তেতিয়াহ'লে নিশ্চিতভাৱে সেই কথাটো অসমৰ জনতাই হয়তো জানিব বিচাৰিব বা তেখেতসকলে বহু যি আশাবাদী হৈ আছে যে অখিল গগৈ মুক্ত আকাশৰ তললৈ অহাৰ ক্ষেত্ৰত সম্ভাৱনা প্ৰকাশ কৰি আছিল এই বিষয়টো কিমান দূৰ আচলতে ক'ব পাৰি এতিয়া চানমাৰী থানা যি গোচৰ সেই চানমাৰী থানাৰ গোচৰো আচলতে সাবুৱা থানাৰ গোচৰটোৰ দৰে একেই ভুৱা আৰু ষড়যন্ত্ৰমূলক গোচৰ চানমাৰী থানা যি গোচৰ সেই চানমাৰী থানাৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে কোনো সাক্ষ্যৰ প্ৰমাণ আদালতত দিব পৰা নাই সাক্ষ্য
ভিত্তিত নামত কেৱল আছে দুজন নাম ঠিকনা গোপন কৰা দুজন ভুৱা ৰাজসাক্ষী আৰু দুজন ভুৱা ৰাজসাক্ষীৰ সাক্ষ্যৰ ভিত্তিতে অখিল গগৈৰ বিৰুদ্ধে এনআইএ গোচৰটো চলাই আছে আমি দেখা পাইছোঁ যে ভুৱা ৰাজসাক্ষীক লৈ কুশল কোঁৱৰক ফাঁচি দিয়া গৈছিল স্বাধীনতা সংগ্ৰামৰ সময়ত বিভিন্নজনক এইদৰে ভুৱা ৰাজসাক্ষীৰ ভিত্তিত তেখেতসকলক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল আৰু একেটা কথা অখিল গগৈৰ ক্ষেত্ৰতো ঘটিছে চাবুৱা থানাৰ গোচৰৰ ক্ষেত্ৰত যিদৰে ন্যায় আদালতত মুখ ঠেকেচা খাইছিল চানমাৰি থানাৰ যি গোচৰ চানমাৰি থানাৰ গোচৰৰ ক্ষেত্ৰতো ন্যায় মুখ ঠেকেচা খাব বুলি আমি আশাবাদী নিশ্চয়কৈ আমি এই মুহূৰ্তত যদি আমি আদালতৰ মজিয়ালৈ যাওঁ তেতিয়াহ'লে আমি দেখিব পোৱা গৈছে যে অখিল গগৈক বাহিৰলৈকে লৈ আহিব কাৰণ যিখন সাধাৰণ বাহনত ন্যায়ৰ আদালতলৈকে লৈ অহা হৈছিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত সেই গৰাকী অখিল গগৈক এই মুহূৰ্তত আদালতৰ মজিয়াৰ পৰা পোনে পোনে পুনৰবাৰ লৈ যোৱাৰ কাৰণে চোৱা হ'ব কিন্তু মূল যি গোচৰ আচলতে অখিল গগৈৰ বিৰুদ্ধে থকা যি আচলতে 2 গোচৰৰ আজি চাৰ্জ মেমৰ শুনানি আছিলে সেই শুনানিৰ ক্ষেত্ৰত ক'ব পাৰি যে চাবুৱা থানাৰ ক্ষেত্ৰত অখিল গগৈৰ বিৰুদ্ধে থকা যি আচলতে অখিল গগৈক আচলতে দোষ কৰা হৈছিলে বা অভিযুক্ত কৰা হৈছিলে সেই ক্ষেত্ৰত ইতিমধ্যে আদালতৰ মজিয়াৰ পৰা অখিল গগৈক দোষমুক্ত কৰা হৈছে আৰু গতিকে ক'ব পাৰি যে এতিয়া মূল অখিল গগৈৰ বিৰুদ্ধে থকা অভিযোগ থকা মূল গোচৰটো হৈছে চানমাৰি থকা থানাত থকা গোচৰ আৰু সেই গোচৰটোৰ ক্ষেত্ৰত হয়তো এতিয়া ৰাইজৰ দল তথা কৃষক মুক্তি সংগ্ৰাম সমিতি আশাবাদী যে অতি শীঘ্ৰে এই গোচৰৰ বিচাৰ বা এই গোচৰৰ আচলতে যি শুনানিৰ চাৰ্জ ফ্ৰেম চলি থকা হৈছে সেই শুনানিৰ চাৰ্জ ফ্ৰেমতো হয়তো 2 এদিনতে হয়তো তাৰ ফলাফল পাব আৰু যদি সেয়া হয় আদালতৰ মজিয়াই বিচাৰাধীন কৰে বা চাবুৱা থানাৰ যি ধৰণৰ আচলতে আদালতৰ মজিয়াত গ্ৰহণযোগ্য বা বিশ্বাসযোগ্যভাৱে পতিয়ন নিয়াব পৰাকৈ ন্যায় আচলতে যি ধৰণৰ তথ্য আচলতে দিব লাগিছিলে বা যি ধৰণৰ অভিযোগ অনা হৈছিলে সেই অভিযোগসমূহ আচলতে সম্পূৰ্ণৰূপে দিব নোৱাৰাৰ গতিকে অখিল গগৈৰ বিৰুদ্ধে থকা সেয়া আচলতে অভিযোগৰ কাৰণে হয়তো আজি সম্পূৰ্ণৰূপে দোষমুক্ত ঘোষণা কৰিছে আৰু গতিকে ক'ব পাৰি যে চানমাৰি থানাও আচলতে সেনেকুৱা ৰূপ ল'ব নেকি যদিহে আচলতে সেয়াই হয় তেতিয়াহ'লে 1.5 বছৰ সময় ধৰি অখিল গগৈ যি আচলতে কাৰাগাৰত থাকিব লগা হ'ল এই বিষয়টোৱে আচলতে নিশ্চিতভাৱে চৰ্চা লাভ কৰিব আৰু সেই চৰ্চাটোৱে আচলতে আটাইতকৈ ডাঙৰ আৰু চৰ্চা হ'ব যে অখিল গগৈৰ ক্ষেত্ৰত আচলতে ৰাজনৈতিকভাৱে আচলতে ব্যৱহৃত কৰা হৈছিলে নেকি আচলতে যাৰ কাৰণে চৰকাৰী হেঁচাৰ ফলস্বৰূপে ন্যায় ব্যৱহৃত হ'ব লগা হ'ল আৰু যাৰ কাৰণে অখিল গগৈৰ বিৰুদ্ধে এটাৰ পিছত আনটোকৈ গোচৰ এৰি সম্পূৰ্ণ 11টাকৈ গোচৰ জাপি দিয়া হৈছিলে এই সকলোবোৰ এই মুহূৰ্তত কিন্তু এক ডাঙৰ প্ৰশ্ন হয় নিশ্চয়কৈ বলেন যেহেতু এতিয়া দুটা গোচৰ আছিলে চাবুৱা থানাৰ গোচৰ ইতিমধ্যে দোষমুক্ত হৈছে অখিল গগৈ ডাঙৰ খবৰ পুনৰ জনাইছো চাবুৱা থানাৰ গোচৰ দোষমুক্ত হৈছে অখিল গগৈ আৰু চানমাৰি যিটো গোচৰ আছিলে সেইটো এতিয়াও চলি থকা হৈছে আৰু লগতে অখিল গগৈ আবেদন কৰিছিলে নিজৰ মাতৃ যেহেতু অসুস্থ হৈ আছে 1.5 বছৰ ধৰি মাতৃক লগ পোৱা নাই গতিকে ইতিমধ্যে আবেদন দাখিল কৰিছে সেই সন্দৰ্ভত কিবা শুনানি বাহিৰ হৈছে নেকি নিশ্চয়কৈ ক'ব পাৰি যে অখিল গগৈৰ একে সময়তে তেখেতৰ মাতৃ অসুস্থ হৈ আছিলে আৰু অসুস্থ হৈ থকা বাবেই আচলতে তেখেতে সাক্ষাৎ কৰিবৰ কাৰণে যিহেতুকে ন্যায় আদালতৰ অনুমতিৰ প্ৰয়োজন আৰু সেই অনুমতি সাপেক্ষে অখিল গগৈৰ তৰফৰ পৰা ন্যায় আদালতত এক আবেদন কৰা হৈছিল আৰু সেই আবেদনৰ আজি শুনানি আছে নিশ্চিতভাৱে আদালতত সেই শুনানি হ'ব আৰু শুনানিৰ পিছতে আচলতে গম পোৱা যাব যে অখিল গগৈক আচলতে মাতৃক সাক্ষাতৰ অনুমতি দিয়া হয় নে নহয় সেয়া হয়তো কিছু সময়ৰ প্ৰয়োজন হ'ব সেয়া এই মুহূৰ্তত আচলতে আদালতত শুনানি হ'ব কিন্তু ক'ব পাৰি যে যিহেতুকে যদি আচলতে আদালতৰ মজিয়াৰ তৰফৰ পৰা অনুমতি দিয়া হয় তেতিয়াহ'লে নিশ্চিতভাৱে সেয়াও এক ডাঙৰ এটা দিশ উল্লেখনীয় এটা দিশ হ'ব কাৰণ দীৰ্ঘ সময় ধৰি মাতৃক সাক্ষাতৰ পৰা বঞ্চিত হৈ আছিলে আৰু বিশেষকৈ যদি আমি চাওঁ যে শেহতীয়া যি নিৰ্বাচন সেই নিৰ্বাচনৰ সময়ছোৱাত অখিলৰ বিজয়ৰ অন্যতম এটা কাৰণেই আছিলে তেখেতৰ মাতৃ কাৰণ যেতিয়া দেখিব পোৱা গৈছিলে যে তেখেতে ভোট ভিক্ষা বিচাৰি আচলতে জনতাৰ সন্মুখভাগলৈ গৈছিলে অখিলৰ মাতৃ সংবাদ মাধ্যমত সৰবভাৱে চৰ্চা হৈছিলে সেইগৰাকী মাতৃ দেশৰ অসুস্থতাৰ কাৰণে অখিল গগৈ সাক্ষাৎ বিচাৰিছে বা সাক্ষাৎ যোৱাৰ কাৰণে অনুমতি বিচাৰিছে আদালতৰ মজিয়াৰ পৰা হয়তো আদালতে এই গোটেই দিশটো বিচাৰাধীন কৰিব বিচাৰ কৰাৰ পিছত হয়তো সেই নিৰ্দেশ প্ৰেৰণ কৰিব যদি সেয়াই হয় তেতিয়াহ'লে নিশ্চিতভাৱে অখিল গগৈ বা তথা বাকী অন্যান্য দলৰ যিখিনি তেখেতৰ শুভাকাংক্ষী আছে সেয়া তেখেতসকলৰ কাৰণেও এটা দিশ হৈ ৰ'ব আৰু সেয়াও হয়তো সময়ত লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ বিষয়টো ইতিমধ্যে মই উল্লেখ কৰিছোঁ চাবুৱা থানাৰ গোচৰৰ কথাটো উল্লেখ কৰিছোঁ ইতিমধ্যে বাকী 3গৰাকীক সম্পূৰ্ণৰূপে আচলতে দোষমুক্ত কৰা হৈছে অখিল তেখেতসকলৰ বিৰুদ্ধে থকা যিখিনি অভিযোগ আছিলে সম্পূৰ্ণ অভিযোগ নৎসাত কৰা হৈছে মাথোন অভিযোগ এতিয়া ভাস্কৰ জ্যোতি ফুকনৰ বিৰুদ্ধে থকা সেই অভিযোগখিনিহে আচলতে ৰখা হৈছে সেই অভিযোগখিনিও হয়তো এতিয়া জিলা সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰাধীন হ'ব সেই তাত যিখিনি তেখেতৰ বিৰুদ্ধে আচলতে অভিযোগ ৰখা হৈছিলে এই সকলোবোৰ দিশ চালি জাৰি চোৱাৰ পিছতে হয়তো সকলো পদক্ষেপ পোহৰলৈ আহিব কিন্তু ইয়াৰ বাবে হয়তো কিছু সময়ৰ প্ৰয়োজন হ'ব কাৰণ বিচাৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এতিয়া মাথোন সকলোৱে দৃষ্টি নিবদ্ধ থাকিব যে চানমাৰি থানাত থকা যিটো গোচৰ সেই গোচৰৰ ক্ষেত্ৰত আচলতে ন্যায় যি ধৰণৰ তথ্য প্ৰমাণ আচলতে কি ধৰণৰ যুগুতাব পাৰিছে বা তথ্য প্ৰমাণত আচলতে অখিল গগৈক আচলতে অখিল গগৈৰ বিৰুদ্ধে আচলতে সবল আচলতে সেইখিনি প্ৰমাণ দাঙি ধৰিব পাৰিবনে নাই সেয়াও হয়তো সময়ত লক্ষণীয় হ'ব কাৰণ 1.5 বছৰ সময় ধৰি কাৰাগাৰত আছে মূল অভিযোগৰ ভিত্তিত অখিল গগৈক
এই গোচৰৰ ভিত্তিতে আচলতে বহুকেইগৰাকী শিক্ষক মুক্তি সংগ্ৰাম সমিতিত কৰি ৰাইজৰ দলৰ যি নেতৃত্ব সেই নেতৃত্বক সোধপোছ চলাইছিলে জেৰা চলোৱা হৈছিলে আৰু সেই গোচৰৰ পিছত এই মুহূৰ্তত সেইখিনি তথ্য সম্বলিতভাৱে এতিয়া ন্যায় কিমান দূৰ আচলতে আদালতৰ মজিয়াত জমা দিব পাৰিছে বা আদালতে আচলতে কিমান দূৰ আচলতে গ্ৰহণযোগ্যতা আনিবলৈ পাৰিছে সেয়াও হয়তো এই মুহূৰ্ততকৈ ডাঙৰ আৰু ৰহস্যজনক বিষয় হৈ পৰিছে কাৰণ যদিও চাবুৱা থানাৰ গোচৰটোৰ ক্ষেত্ৰত এইখিনি এই মুহূৰ্ততকৈ প্ৰশ্নবান সৃষ্টি কৰিছে কাৰণ সেই গোচৰটোৰ ক্ষেত্ৰত কোনো ধৰণৰ তথ্য প্ৰমাণ আচলতে দিব নোৱাৰিলে আৰু যাৰ কাৰণে আচলতে সেই গোচৰ থকাৰ পিছতো সম্পূৰ্ণৰূপে এই মুহূৰ্তত কিন্তু অখিল গগৈক সম্পূৰ্ণৰূপে সেই গোচৰটোৰ পৰা দোষমুক্ত কৰা হৈছে হয় ধন্যবাদ জনাইছো বলেন এই মুহূৰ্তত ধন্যবাদ জনাইছো আসলে আদালত চৌহদৰ পৰা পোনপটীয়া সম্প্ৰচাৰ পুনৰ জনাইছো ব্ৰেকিং নিউজ চাবুৱা থানাৰ গোচৰত দোষমুক্ত হৈছে অখিল গগৈ এনআইএল আদালতে অভিযোগ মুক্ত কৰে অখিল গগৈক অখিল সহ আন 2 অভিযুক্তকো দোষমুক্ত কৰিছে আদালতে ভাস্কৰ জ্যোতি ফুকনৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম কৰা হৈছে যদিও তেওঁৰ ওপৰত আৰোপ কৰা ইউপিএ আইনৰ 16 নং ধাৰা প্ৰত্যাহাৰ কৰা হৈছে অখিল গগৈ ভূপেন গগৈ আৰু জগজিৎ গোহাঁই চাবুৱা থানা গোচৰৰ পৰা সম্পূৰ্ণ মুক্ত হৈছে যদিও অখিল গগৈ পূৰ্বে জামিন লাভ কৰিছিল চাবুৱা থানা গোচৰত এতিয়া চানমাৰী থানাৰ গোচৰৰ চাৰ্জ ফ্ৰেম চলি আছে শুনানি গতিকে চানমাৰী থানাৰ গোচৰত মুক্ত হলে অখিল গগৈ আহিব পাৰিব মুকলি আকাশৰ তললৈ ঘূৰি আহিছো বাতৰি মাজলৈ যোৰহাটৰ স্পেনিছ গাৰ্ডেনত চিবিআইৰ অভিযান ঘোষ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰীৰ অট্টালিকাত চিবিআইৰ অভিযান দুটাকৈ অট্টালিকাত পুৱা 7 বজাৰ পৰা চলিছে অভিযান বিলাসী এপাৰ্টমেণ্টৰ বি ব্লকত অভিযান অব্যাহত আছে 10 নম্বৰৰ মহলাত চলিছে অভিযান ইফালে মানিকনগৰৰ হাউচ নম্বৰ 5তো চলিছে অভিযান দুইটা অট্টালিকাতে অভিযান অব্যাহত আছে প্ৰায় 200 কোটি টকাৰ ঋণ অনাদয়ৰ বাবে ঘোষ ব্ৰাদাৰ্ছৰ অভিযান অব্যাহত আছে শ্বৰুম বনোৱাৰ নামত আইডিবিআই বেংকৰ পৰা লৈছিল ঋণ আৰু ইয়াৰ বাবে অভিযান অব্যাহত ৰাখিছে চিবিআই প্ৰায় 200 কোটি টকাৰ ঋণ লৈছিল আৰু ঋণ পৰিশোধ নকৰাৰ বাবে ঘোষ ব্ৰাদাৰ্ছৰ ওপৰত চিবিআই এতিয়া অভিযান অব্যাহত ৰাখিছে শ্বৰুম বনোৱাৰ নামত আইডিবিআই বেংকৰ পৰা লৈছিল ঋণ যোৰহাটৰ স্পেনিছ গাৰ্ডেনত চিবিআইৰ অভিযান ঘোষ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী ঘৰত অভিযান চলাইছে চিবিআই অভিযান চলাইছে ঘোষ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী অট্টালিকাত চিবিআইৰ অভিযান দুটাকৈ অট্টালিকাত পুৱা 7 বজাৰ পৰা চলিছে অভিযান আমি পোনপটীয়াকৈ যাব বিচাৰিছো আমাৰ সাংবাদিক বিপুল বৰ্মন আপোনাৰ ওচৰলৈ যিহেতু পুৱাৰে পৰা অভিযান অব্যাহত ৰাখিছে শ্বৰুম বনোৱাৰ নামত 200 কোটি টকাৰ ঋণ পৰিশোধ নকৰাৰ বাবে এনেদৰে চিবিআই অভিযান অব্যাহত ৰাখিছে প্ৰিয়ংকা চাওক আচলতে যিটো ঘোষ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী প্ৰণৱ ঘোষ আৰু তেখেতৰ সহযোগী পুতুল ঘোষ তেওঁলোকে আজি কেইবাবছৰ পূৰ্বে আইডিবিআই বেংকৰ পৰা 200 কোটি টকা তেওঁলোকে ঋণ লৈছিলে তেওঁলোকে ঘোষ ব্ৰাদাৰ্ছৰ ব্যৱসায়িক ডাঙৰ কৰাৰ বাবে কিন্তু সেই ঋণ আইডিবিআই বেংকক পৰিশোধ নকৰাত আইডিবিআই বেংকে চিবিআই কাষ চাপিছিলে আৰু চিবিআই গোচৰটো ৰুজু কৰিছিলে চমুটো কেছ ৰুজু কৰিছিলে তেওঁলোকে জাষ্ট যেতিয়া কেছ আচলতে দিয়া নাছিলে যিটো আইডিবিআই বেংকৰ ফালৰ পৰা কিন্তু চিবিআই নিজে গোটেই কথাটো গুৰুত্ব সহকাৰে লৈ তেওঁলোকে কেছটো ৰেজিষ্টাৰ কৰিলে আৰু মোৰ পিছফালে থকা এই প্ৰসাদপম অট্টালিকাত আজি পুৱাৰ ভাগত এই অট্টালিকাটোৰ লগতে তেওঁলোকে কলিকতাতো তেওঁলোকে সমান্তৰালভাৱে আজি অভিযান চলাইছে কাৰণ কিয় 200 কোটি টকা তেওঁলোকে ঋণ লৈছিলে এই প্ৰণৱ ঘোষ তেখেত ঘোষ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী আৰু মই কৈছোঁ যে পুতুল ঘোষ কিন্তু মোৰ পিছফালে থকা এই যিটো বাসগৃহ আছে এই বাসগৃহ দেখিছে ইয়াত লিখিছে মানিকনগৰৰ এই বাসগৃহ এই প্ৰসাদপম অট্টালিকাটোত বৰ্তমান সময়তো এতিয়াও ইয়াত অব্যাহত আছে জেৰা অব্যাহত আছে আৰু আচলতে এই গোটেই বাসগৃহটোত যিটো জেৰা কৰিছিলে কিন্তু এই সময়ত ইয়াত প্ৰণৱ ঘোষ বা পুতুল ঘোষ তেওঁলোক নাই ইয়াত আমি জানিব পৰা মতে ইয়াত যিটো পুতুল ঘোষৰ তেখেতৰ যিটো সহধৰ্মিনী ইয়াত বৰ্তমান সময়ত উপস্থিত আছে কিন্তু এই গোটেই যিটো বেংকক এই ধৰণে ধৰক আভুৱা ভৰি বিভিন্নজন লোক আজি ভাৰতবৰ্ষত তেওঁলোকে বিভিন্ন ধৰণৰ শাস্তিৰ সন্মুখীন হৈছে গতিকে চিবিআই এই প্ৰণৱ ঘোষক বা পুতুল ঘোষক তেওঁলোকক বিচাৰি আচলতে 200 কোটি টকা যিহেতু আইডিবিআই বেংকৰ পৰা তেওঁলোকে ঋণ লৈছিলে গতিকে ঋণ পৰিশোধ কৰা নাছিলে আৰু কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিলে বেংকে বহুবাৰ তেওঁলোকক বহু ধৰণে পত্ৰ প্ৰেৰণ কৰিছিলে আৰু গুৰুত্ব নিদিয়াৰ বাবে সেই বেংক কৰ্তৃপক্ষই চিবিআই কাষ চাপিছিলে প্ৰিয়ংকা যাৰ বাবে আজি পুৱাৰ ভাগত এই ধৰণে গুৱাহাটীৰ যে মানিকনগৰৰ যিটো বাসগৃহ প্ৰসাদপম অট্টালিকা এই অট্টালিকাত আৰু যি কলিকতাত সমান্তৰালভাৱে তেওঁলোকে যিটো এতিয়া চিবিআই লোকসকলে তেওঁলোকে জেৰা অব্যাহত ৰাখিছে তেওঁলোকে আৰু বিভিন্ন ধৰণৰ নথি পত্ৰবোৰ আচলতে তেওঁলোকে পুংখানুপুংখভাৱে এই যিটো প্ৰসাদপম অট্টালিকা দুইটাতে তেওঁলোকে চাই আছে আৰু হয়তো আমি এতিয়া ক'ব নোৱাৰিম কিন্তু যিটো চিবিআইৰ লোকসকল যেতিয়া দলটো এটা বৃহৎ দল যিহেতু ভিতৰত আছে তেওঁলোকে ওলাই আহিলে আচলতে কি ধৰণৰ নথি পত্ৰ লাভ কৰিছে কিয় বেংকৰ ঋণ পৰিশোধ কৰা নাছিলে
গতিকে শেষতে গৈ এই গোটেই ঘৰবোৰ বাজেয়াপ্ত কৰিব নেকি ইত্যাদি বিভিন্ন কথা আচলতে চৰ্চিত হৈ আছে সেইবোৰ আমি জানিব পাৰিম কিন্তু এই মুহূৰ্তত ইয়াৰ কিছু সময় আগতে আমাৰ সহযোগী সাংবাদিক ভাস্কৰ হাজৰিকাই তেওঁ ইয়াৰ স্পেনিছ গাৰ্ডেনৰ আন এটা যি অট্টালিকা আছিলে তাৰ পৰা তেওঁ পোনপটীয়া সম্প্ৰচাৰ বা তাৰ বাতৰি সংগ্ৰহ কৰিছিলে কিন্তু এই মুহূৰ্তত মই মানিক নগৰত যিটো প্ৰিয়ংকা ইয়াত মই আছোঁ গতিকে এটা কথা ক'ব পাৰোঁ যে ইয়াতে যিটো প্ৰণৱ ঘোষ তেওঁ মূল স্বত্বাধিকাৰী তেওঁ নাই তেওঁৰ সহধৰ্মিনী আছে ভিতৰত সহধৰ্মিনীকে এতিয়া জেৰা কৰি আছে বিভিন্ন ধৰণৰ কথা বতৰা সুধি আছে CBI বৃহৎ দলটোৱে আৰু আনগৰাকী পুতুল ঘোষ তেওঁলোকৰ অঙহী বঙহী তেওঁলোকৰ আলহী তেওঁকো বিচাৰি আছে তেওঁলোকে আচলতে বৰ্তমান সময়ত পলাতক তেওঁলোকক পোৱা নাই কিন্তু পলাই ক'ত থাকিব তেওঁলোকক হয়তো বিচাৰি উলিয়াব কাৰণ আৰক্ষী লোকসকলো এতিয়া জড়িত হৈ পৰিছে কিন্তু মুঠৰ ওপৰত গুৱাহাটীত স্পেনিছ গাৰ্ডেন হওক বা মানিক নগৰ আৰু সমান্তৰালভাৱে কলিকতাত এই ধৰণে যিটো 200 কোটি টকাৰ ঋণ তেওঁলোকে IDBI বেংকৰ পৰা লৈ এতিয়ালৈকে পৰিশোধ কৰা নাই সম্ভৱত সেয়া আজিৰ পৰা 10 বছৰ আগতে তেওঁলোকে বেংকৰ পৰা সেই ঋণ লৈছিলে গতিকে যদি চক্ৰবৃদ্ধি সুদৰ হাৰটো যথেষ্টখিনি টকা হৈ যাব গতিকে সেই গোটেই পইচাবোৰ কেনেধৰণে আচলতে এই ঘোষ দ্বয়ৰ পৰা পুতুল ঘোষ আৰু প্ৰণৱ ঘোষ তেওঁলোকৰ পৰা কেনেধৰণে ল'ব সেই কথা সময়ত জানিব পৰা যাব হয়তো সম্পত্তি বাজেয়াপ্ত কৰি হ'লেও ল'ব পাৰে মুঠৰ ওপৰত সেই গোটেই পইচাখিনিটো এৰি নিদিব আৰু অন্যান্য যিবোৰ আয়কৰ বিভাগক বা বিভিন্ন ধৰণে ফাঁকি দিছে নেকি সেই কথাবোৰো এতিয়া পোহৰলৈ আহিব প্ৰিয়ংকা হয় বিপুল বৰ্মন মুঠতে এটা কথা ক'ব পৰা হয়তো কিছু সময় পিছতে আমি এই সমগ্ৰ খবৰ বিষয়ে গম পাম বা সমগ্ৰ তথ্য আমাৰ হাতলৈ আহিব কিন্তু এই মুহূৰ্তত জানিব পৰা মতে আপুনি যিহেতু কৈছে যে স্বত্বাধিকাৰী এতিয়া নাই তেওঁলোক পলাতক হৈ আছে বা পলাই আছে বুলি ক'ব পাৰি নহয় জানো হয় আচলতে তেওঁলোকে এটা উমান পাইছিলে হয়তো যে এই ধৰণে তেওঁলোকক ৰেড মাৰিব পাৰে যিটো তালাচী চলাব পাৰে যে CBI লোকসকলে বা CID হওক বা তেওঁলোকে আগতীয়াকৈ এটা উমান পাইছিলে যাৰ বাবে আজি পুৱাৰ ভাগত কলিকতা আৰু স্পেনিছ গাৰ্ডেন লগতে গুৱাহাটী মহানগৰী মানিক নগৰত যেতিয়া সমান্তৰালভাৱে তিনি ঠাইত এই ধৰণে CBI লোক আহিছিলে তেতিয়া তাৰ আগতে তেওঁলোকে এই ঘৰৰ পৰা ওলাই গুচি গৈছিলে এক প্ৰকাৰ ক'ব লাগিব তেওঁলোকে পলাতক হৈ আছে কিন্তু এনেধৰণে তেওঁলোকে কিমান দিন থাকিব তেওঁলোকে আত্মসমৰ্পণ কৰিব লাগিব কাৰণ কিয় তেওঁলোকে বৃহৎ ধন ৰাখি তেওঁলোকে এটা বেংকৰ পৰা ধৰণে ঋণ লৈ তেওঁলোকে পলাই আছে বা তেওঁলোকে নিদিয়াকৈ আছে আৰু হয়তো বিভিন্ন সময়ত পইচা উভতাই নিদিওঁ বুলি হয়তো ভয় ভাবুকি দেখুৱা আৰু বিভিন্ন ধৰণৰ কথা বহুজনৰ আগত চৰ্চিত হৈ আছে গতিকে আমি আৰু কিছু সময় অপেক্ষা কৰিব লাগিব যিটো CBI দল তেওঁলোকে বাহিৰলৈ ওলাই আহিব বাহিৰলৈ ওলাই অহাৰ পিছত আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ম তেওঁলোকে জনাব যে আচলতে কি ধৰণৰ নথি পত্ৰ পালে বা কিমান দিনৰ ভিতৰত গোটেই ধনৰাশি তেওঁলোকে এই পুতুল ঘোষ বা প্ৰণৱ ঘোষ তেওঁলোকৰ পৰা আদায় ল'ব প্ৰিয়ংকা হয় ধন্যবাদ জনাইছো বিপুল বৰ্মন আৰু আপোনালোকে দেখিলে পোনপটীয়া সম্প্ৰচাৰ আৰু অভিযান অব্যাহত আছে হয়তো আৰু কিছু সময় পিছতে সমগ্ৰ কথা পোহৰলৈ আহিব পুনৰ জনাইছো জোৰদৰ স্পেনিছ গাৰ্ডেনত CBIৰ অভিযান ঘোষ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰীৰ অট্টালিকাত CBIৰ এনেদৰে অভিযান অব্যাহত আছে দুটাকৈ অট্টালিকাত পুৱা 7 বজাৰ পৰা চলিছে অভিযান বিলাসী এপাৰ্টমেণ্টৰ বি ব্লকত অভিযান আৰু লগতে 10 নম্বৰ মহলাত চলিছে অভিযান মানিক নগৰৰ হাউচ নম্বৰ 5তো চলিছে অভিযান দুইটা অট্টালিকাতে অভিযান অব্যাহত আছে প্ৰায় 200 কোটি টকাৰ ঋণ পৰিশোধ নকৰাৰ বাবে এনেদৰে অভিযান অব্যাহত ৰাখিছে CBI শ্বৰুম বনোৱাৰ নামত IDBI বেংকৰ পৰা লৈছিল ঋণ আৰু এই ঋণ পৰিশোধ নকৰাৰ বাবে অব্যাহত ৰাখিছে অভিযান CBI অভিযান অব্যাহত আছে দুটাকৈ বিলাসী অট্টালিকাত পৰৱৰ্তী খবৰ শিক্ষা সংসদৰ কাৰ্যালয়ৰ পৰীক্ষাৰ মূল্যায়নক লৈ বৈঠক অনুষ্ঠিত হৈছে 9জনীয়া বিশেষজ্ঞ সমিতিৰ আজি প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছে আগন্তুক উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়নক লৈ বৈঠক অনুষ্ঠিত হৈছে বৈঠকত বিশেষজ্ঞ সমিতিৰ অধ্যক্ষ উপস্থিত আছে শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাও উপস্থিত আছে এই বৈঠকত ভূটানৰ পৰা বৈ অহা খৰচুটা নৈৰ ওপৰত নিৰ্মাণ হৈ আছে ৰোপৱে চৰকাৰক লৈ বাট নাচাই নিবনুৱা যুৱকে গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰি আছে ৰোপৱে নগৰ চহৰ নহয় এবাৰ গাঁৱৰ মাজত ৰোপৱে ৰাইজে নখ জোকাৰিলে নৈ বয় সেয়াই প্ৰমাণ হৈছে চৰকাৰৰ প্ৰতিশ্ৰুতি তেনেকৈ ৰৈ যায় গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পিছত এইবাৰ বাক্সাৰ মটকা নদীৰ ওপৰত নিৰ্মাণ হ'ব ৰোপৱে উল্লেখ্য যে মৰণক শৰণ দি তামুলপুৰৰ কাউলি কুমাৰীকাটাবাসী ৰাইজে নদীৰ ভৰা পানীৰে যাতায়াত কৰা সময়তে আহিছে এটি ভাল খবৰ ভৰ বাৰিষাৰ প্ৰাক্ষণত যুদ্ধকালীন প্ৰস্তুতিৰে মটঙা নৈৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে ৰোপৱে নিৰ্মাণৰ কাম প্ৰায় 10 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই মিনি ৰোপৱেৰ কাম ইতিমধ্যে 50% সম্পন্ন হৈছে নৈৰ ইপাৰৰ পৰা সিপাৰলৈ নিৰ্মাণ হ'বলগীয়া ইয়াৰ ব্যৱধান হ'ল 400 ফুট ৰোপৱেত একেলগে পাৰ হ'ব মটৰচাইকেল আৰু যাত্ৰী বিশেষ কাৰিকৰী ব্যৱস্থাৰে নিৰ্মাণ কৰা হৈছে এই ৰোপৱে আৰু এই মিনি ৰোপৱেত বিকলাংগ লোকৰ বাবে থাকিব হুইল চেয়াৰ
ভাৰত ভূটান সীমান্তৰ অতি ব্যস্ত নাগৰিজুলি কাউলি কুমাৰীকাটা সংযোগী গড়কপ্তানী পথৰ মাজত থকা মটঙা নৈৰ দলং নিৰ্মাণ নোহোৱাত অঞ্চলটোৰ কেইজনমান যুৱকে এনেকৈ নিজাকৈ নিৰ্মাণ কৰিব ওলাইছে এই মিনি ৰোপৱে কোনো চৰকাৰী ধন বা বৰঙণি অবিহনে নিৰ্মাণ হৈ থকা এই ৰোপৱে সম্পূৰ্ণ হৈ উঠিবলৈ এতিয়া সময় লাগিব 10 পৰা 15 দিন নিৰ্বাচনৰ প্ৰাক্ষণত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে প্ৰতিশ্ৰুতি দি গৈছিল যদিও এতিয়ালৈ দেখা নাই কোনো সেউজ সংকেত ইয়াৰ আগতেও এইসকল যুৱকে ইয়াত নিৰ্মাণ কৰি উলিয়াইছিল শৰাইঘাট সদৃশ বৃহৎ আকাৰৰ এখন বাঁহৰ দলং কিন্তু কোনো দুষ্কৃতিকাৰীয়ে নিশাটোৰ ভিতৰতে জ্বলাই দিছিল সেই বাঁহৰ দলংখন বহুবাৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহাৰ পিছতো কিন্তু ৰাইজৰ সুবিধাৰ বাবে হাৰ মানি থকা নাই এই যুৱককেইজনে তো আমি আজি একমাহ ধৰি কাম আমি চলাই আছোঁ আমাৰ এই ৰূপ বনোৱাটো কাৰণটো হ'ল কি আমাৰ মটঙা নদীত পানী বাৰিষাৰ টাইমত পানীও থাকে মানুহ যাতায়াত একদম বন্ধ হৈ যায় কাউলি মানুহ কুমাৰীকেইটা যাব নোৱাৰে কুমাৰীকেইটা মানুহ কাউলি নাগৰিজুলি যাব নোৱাৰে বন্ধ হৈ যায় এই ৰাস্তাটো আমাৰ বহুত ডাঙৰ ৰাস্তা হয় এইফালে বুৰেশ্বৰলৈকে যাব পৰা ৰাস্তা হয় যি নহওক আমাৰ মটঙা নদীটোত বাৰিষা সময়ত একদম বন্ধ হৈ যায় কাৰণে আমি কি কৰিছিলোঁ যোৱা বছৰ এখন আমি বাঁহৰ দলং বনাইছিলোঁ বাঁহৰ দলংখন আমি 5 লাখ টকা গৈছিলে আমি বনাই পেলাই 1 বছৰৰ কাৰণে আমি মানুহ যাতায়াত কৰিছে বহুত সুবিধা হৈছিলে পাছত বাৰিষাই অভাৰ পানী অহাৰ কাৰণে ভাঙি লৈ যোৱাৰ পাছত আমি এইটো বছৰ কি কৰিম আৰু ৰূপৱেৰ কাম আমি এখন নতুনকৈ আৰম্ভ কৰিছোঁ আজি একমাহ ধৰি কাম চলি আছে আপোনালোকে চাই আছে মহানগৰীৰ মাজমজিয়াত ভয়ংকৰ ঘটনা ড্ৰাগছ ল'বলৈ নাপায় এজন যুৱকৰ আত্মহত্যা ড্ৰাগছ আসক্ত যুৱকজনৰ নাম হৈছে অসীম দত্ত বিগত 8 বছৰে ড্ৰাগছ আসক্ত আছিল যুৱকজনৰ উদ্ভ্ৰান্তলিত ঘৰ ত্যাগ কৰিছিল পিতৃ আৰু ভগ্নীয়ে আইতাক আৰু জেঠাইকৰ সৈতে গুৱাহাটীত আছিল যুৱকজন 21 দিন পূৰ্বে আইতাকৰ মৃত্যু হৈছিল আৰু আইতাকৰ মৃত্যুৰ পিছতে টকাৰ অভাৱত ড্ৰাগছ ল'ব পৰা নাছিল যুৱকজনে সোমবাৰে ড্ৰাগছ ল'বৰ বাবে জেঠাইকৰ পৰা টকা বিচাৰিছিল কিন্তু জেঠাইকে টকা নিদিয়াত নিজে কোঠাত আত্মহত্যা কৰে অসীমে মহানগৰত অব্যাহত আছে নিষিদ্ধ গাঞ্জাৰ বেহা নিশা বশিষ্ঠ আৰক্ষী নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান বশিষ্ঠ লালমাটিত জব্দ হৈছে নিষিদ্ধ গাঞ্জা লালমাটিৰ পপুলাৰ মাৰ্কেটৰ পৰা আটক হৈছে নাৰায়ণ ৰাজবংশী নামৰ এটা গাঞ্জা ব্যৱসায়ী ধৃত গাঞ্জা বেপাৰীটোৰ পৰা 9টা গাঞ্জাৰ পেকেট সহ নগদ 2900 টকাও জব্দ কৰিছে নাৰায়ণ ৰাজবংশীয়ে দীৰ্ঘদিনে চলাই আহিছিল গাঞ্জাৰ বেহা